কালি পুৱাতে অহা ভূমিকম্পটোৰ পিছত ঠাণ্ডা যেন অকণমান বাঢ়ি গৈছে নহয়নে? মাজত অকণমান বতৰটো ভাল কৰাৰ পিছত কালিৰ পৰা যেন ঠাণ্ডাটো অকণমান বেছি হৈছে। যি নহওক এই ঠাণ্ডাখনত অকণমান কামৰ পিছত ওলাই গৈছোঁ। কি যে লেকচাৰ মোৰ। কামৰ পিছত ওলাই আহিলোঁ অকণমান বন্ধুজনৰ লগত। মোৰ ভিডিঅ' চোৱাসকলে চিনি পাইছে চাগে মানুহজনক। এয়া হ'ল মোৰ বন্ধু বিশাল। তাক প'জ দিবলৈহে কৈ আছিলোঁ, কিন্তু নাই, সি অকণো প'জ নিদিয়ে। যি নহওক এয়া ঠাণ্ডা দিনৰ বস্তু ম'ম' অকণমান খাই ল'লোঁ। বহুত ভাল লাগে হয়নে? ঠাণ্ডা বতৰত গৰম গৰম ম'ম' আৰু চুপ খাই। সেয়া খাই বহুত টেষ্টি আছিলে। এয়া উজান বজাৰৰ এটা দৃশ্য হয়, বহুত টেষ্টি আছিলে। তাৰপিছত অকণমান চাহ, যিটো মেইন, চাহ নহ'লে যে দিনটোৱে পাৰ নহয়। আৰু এই ঠাণ্ডা বতৰত কামৰ পিছত কুঁৱলী পৰি থকা বতৰত কি যে মজা লাগে এক কাপ চাহ নহয়নে? আজি পিছে বিশেষ কাম এটাত সন্ধিয়াখনত ওলাই গ'লোঁ। তাৰ পৰা উভতি অহাৰ পিছত ইয়াক ক'লোঁ অকণমান বহি আমি চাহকে খাওঁ, অলপ লেকচাৰ মাৰোঁ। যি নহওক তাৰপিছত ঘৰলৈ আহি এইটো দেখিছেনে, এখন স্কাৰ্ফ আজি বহুত দিনৰ পৰা বনাবলৈ ট্ৰাই কৰোঁ, সময়ৰ অভাৱত কমপ্লিটেই কৰিব পৰা নাই। এইটো আজি ভাবিলোঁ নহয়, কমপ্লিট কৰি লওঁ। তাকে অকণমান বনাইছোঁ। বনোৱাসকলে জানে ভুল দেখিব পাৰে, নিশ্চয় ভুল হৈছে বাৰু। যি নহওক হাতেৰে বনাই আজি শেষ কৰিলোঁ। বহুত ধুনীয়া লাগিছিল ৰংটো, অলপমান কাটি কুটি। এনেকৈ হাতেৰে বনোৱা বস্তুবিলাকৰ প্ৰতি মোৰ চখটো বহুত বেছি, কিন্তু সময়ৰ অভাৱত আজিকালি এইবিলাক কৰি উলিয়াবই নোৱাৰোঁ। বন্ধু এজনলৈ বুলি বনালোঁ, ফাইনেলি কমপ্লিট হ'ল। যি নহওক আজি দিনটো এনেকেই পাৰ কৰিলোঁ।